নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হৈছে পিয়ৰ কটনৰ খুবেই ধুনীয়া যোৰা ইয়াতে অকল অৰেঞ্জত বুটাবোৰ কৰা হৈছে খুব ধুনীয়াকৈ এখন হ'ব মেখেলাখন হ'ব এখন আৰু সাইড পাৰিকিটা এনেকৈ কৰা হৈছে এই পিয়ৰ কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 1750 रुपीसৰ ৰেডি টু নোহোৱাকৈ এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনিত বনোৱা হৈছে হেভিকৈ ধুনীয়াকৈ এই কটন নুনি যোৰা ৰেডি টু নোহোৱাকৈ ল'ব পাৰিব এইযোৰ আপোনালোকে ৰেডি টু নোহোৱাকৈ ল'ব পাৰিব 2500 টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া সিল্ক কটনৰ যোৰা গুণা আৰু হুটা ফুলত খুব ধুনীয়াকৈ কৰা হৈছে এখন মেখেলাখন হ'ব আৰু সাইড পাৰিকিটা থাকিব এনেকৈ একিটা হ'ব সাইড পাৰি এই সিল্ক কটন যোৰা ল'ব পাৰিব 1600 টকা আৰু এইযোৰ হৈছে ধুনীয়া কটন নুনি যোৰা সেলফ বৰ্ডাৰ কৰি খুব ধুনীয়াকৈ বনোৱা হৈছে এইযোৰ বৰ্ডাৰটো এনেকৈ গাঁঠি নিয়া হৈছে বাকি চাদৰখন গোটেইখন এনেকৈ বুটা কৰা হ'ব আৰু মেখেলাখন হ'ব এখন এইযোৰ ল'ব পাৰিব 3500 টকা ৰেডি টু নোহোৱাকৈ 3500 টকা ধুনীয়াকৈ ল'ব পাৰিব এইযোৰ হৈছে কটন টছ ইয়াতে সব মিক্স হৈ আছে দেই এইযোৰ হৈছে কটন টছৰ খুবেই ধুনীয়া যোৰা গুণা আৰু হুটা ফুল কৰি খুব ধুনীয়াকৈ কৰা হৈছে এইটো আচলটো হ'ব আৰু চাদৰখন থাকিব এনেকৈ সাইড পাৰিকিটাও খুব মৰম লগা এনেকৈ ধুনীয়াকৈ কৰা হৈছে